নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। GT টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা খবৰ আহি পৰিছে। আপোনালোকৰ ফাইনেল আনচাৰ কিজ ৱেবছাইটত আপলোড কৰা হৈছে। আগত আপোনালোকে যোনটো আনচাৰ কিজ চাইছিলে সেইটো আছিলে প্ৰভিজনেল আনচাৰ কিজ। গতিকে এতিয়া ফাইনেল আনচাৰ কিজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া হৈছে আৰু এই ডেভেলপমেণ্টটো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ফাইনেল আনচাৰ কিজ দিয়াৰ মানে এইটোৱেই যে ৰিজাল্টৰ ডেটটো আমি খুব সোনকালেই আমি দেখা পাম। গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত চাওক, আপোনালোকৰ যোনটো পেপাৰ 1 আছিলে, ডেট মিনছ গ্ৰেজুৱেট টিচাৰৰ কাৰণে GTৰ কাৰণে যোনটো পেপাৰ 1 আছিলে, এইটো ফাইনেল আনচাৰ কিজ আৰু আপোনাৰ এইটো প্ৰভিজনেল আনচাৰ কিজ আৰু এইফালে আছে ফাইনেল আনচাৰ কিজ। আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই নিজৰ যিবিলাক আপোনাৰ OMR আছিলে তাৰ লগত মিলাব পাৰিব, বা আপোনালোকে যদি প্ৰশ্ন কাকতত টিক মাৰ্ক কৰি আনিছিলে তাত মিলাব পাৰিব। আৰু ইয়াত মই কৈ দিব বিচাৰোঁ যে GTৰ ক্ষেত্ৰত কোনো চেঞ্জেছ হোৱা নাই, নাথিং চেঞ্জড। GTৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জ হোৱা নাই প্ৰভিজনেল আৰু ফাইনেল আনচাৰ কিৰ মাজত, একদম এজ ইট ইজ আছে। 140 কুৱেশ্যন ইয়াত যেনেকৈ আছিলে, ইয়াতো 140 কুৱেশ্যনৰ একদম ছেম টু ছেম আনচাৰ কিজ প্ৰকাশিত হৈছে। কিন্তু PGTৰ ক্ষেত্ৰত কিন্তু চেঞ্জেছ হৈছে দেই। PGTৰ ক্ষেত্ৰত চেঞ্জেছ হৈছে, 3টা কুৱেশ্যনত তেওঁলোকে চেঞ্জ কৰিছে। ইয়াতো আপোনালোকে চাব পাৰিব প্ৰভিজনেল আনচাৰ কি, এইটো পেপাৰ 2 PGTৰ ক্ষেত্ৰত, এইটো PGTৰ ক্ষেত্ৰত, আৰু এইটো আছিলে ফাইনেল আনচাৰ কিজ, হয়নে? ইয়াত আপোনালোকে চাব গোটেইখিনি মিলিছে প্ৰায়, কিন্তু 32 নাম্বাৰটো অলপ চেঞ্জেছ আছে, 109 নাম্বাৰটো চেঞ্জেছ আছে, আৰু 117। আৰু এটা কথা মই কৈ দিব লাগিব ইয়াতে, এই দুয়োটা ছেট A, GT আৰু PGT দুয়োটাৰ কাৰণে মই ছেট Aটো লৈ লৈছোঁ। আপোনালোকে যদি বেলেগ বেলেগ ছেটৰ হয় তেতিয়াহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰিব পাৰিব। যদি ছেট A আছে আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাইও কাম চলাব পাৰিব। ইয়াত কথা হ'ল 32 নম্বৰ প্ৰশ্নটো 109 নম্বৰ আৰু 117 নম্বৰ এই তিনিটাত চেঞ্জেছ আহিছে। কি চেঞ্জেছ আহিছে সেইটো আপোনালোকে চাব পাৰিব। চাওক, মই প্ৰশ্নকেইটা দি দিছোঁ। এইটো 32 নম্বৰ কুৱেশ্যন। 32 নম্বৰ কুৱেশ্যনৰ যোনটো প্ৰভিজনেল আনচাৰ কিজ আছিলে, প্ৰভিজনেল আনচাৰ কি মতে এইটো C নাম্বাৰটো আনচাৰ দিছিলে, C নাম্বাৰ আনচাৰ দিছিলে 32 নম্বৰৰ কাৰণে, যোনটোত নাকি কৈছিলে যে NEP 2020ত সামগ্ৰিকভাৱে প্ৰমূল্যৰ তালিকা দিয়া হৈছে। এগৰাকী শিক্ষকৰ দৃষ্টিত বৈষম্যমূলক সামাজিক সাংস্কৃতিক যি জাতি, লিংগ, বৰ্ণ, ধৰ্ম, অঞ্চল আৰু অক্ষমতাৰ দ্বাৰা প্ৰৰোচিত হ্ৰাস কৰাত এটি বিদ্যালয়ৰ সংস্কৃতি কি উপাদানেৰে গঠিত হোৱা উচিত? এইটোৰ উত্তৰ আগত দিয়া হৈছিলে যে সন্মানসূচক সংস্কৃতিৰ অৱলম্বন কৰা, শিক্ষণ প্ৰক্ৰিয়াত ভুল হোৱাটো স্বাভাৱিক, কোনো ধৰণৰ শাৰীৰিক শাস্তিৰ পথ নোলোৱা। এই আনচাৰটো দিয়া হৈছিলে, কিন্তু ফাইনেল আনচাৰ কি মতে তেওঁলোকে D নম্বৰ অপশ্যনটো দিছে। এইটো আগত দিয়া হৈছিলে, এইটো এতিয়া নহয়, D নম্বৰ অপশ্যনটোহে ৰাইট হ'ব বুলি তেওঁলোকে কৈছে। কাহিনীৰ মাজেৰে শিশুসকলক নীতি শিক্ষা প্ৰদান কৰি সকলো মানুহ যে একেই হয় সেই ধাৰণাৰ প্ৰৱৰ্তন কৰি শিক্ষাৰ্থীসকলে বিদ্যালয়ত কেনে আচৰণ কৰা উচিত সেই বিষয়ে শিক্ষাদান কৰা। আপোনালোকে যিসকলে ইংৰাজী মাধ্যমৰ হয় ইংৰাজীটো আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে C নম্বৰ অপশ্যন আছিলে, কিন্তু C নম্বৰটো নহয় পেলাই এতিয়া D নম্বৰ অপশ্যনটো তেওঁলোকে উত্তৰ দিছে। কৈছে যে এনকাৰেজ মৰেল টিচিংছ থ্ৰু ষ্টৰিজ টু টিচ অল চিলড্ৰেন এভৰিৱান ইজ ইকুৱেল এণ্ড হাউ টু বিহেভ প্ৰপাৰলি ইন স্কুল। ঠিক আছে। তাৰপিছত 109 নম্বৰটো চাব পাৰে আপোনালোকে। 109 নম্বৰটোত আগতে তেওঁলোকে প্ৰভিজনেল আনচাৰ কিজ যেতিয়া দিছিলে তেতিয়া তেওঁলোকে B আৰু D এই দুটাই আনচাৰ তাত শ্ব' কৰিছিলে। লিখিছে যে জয়াৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকল খুবেই উদ্যোগী আৰু প্ৰতিটো কামতেই আগভাগ লয়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক নিয়োগ কৰাটো এক ভাল প্ৰত্যাহ্বান হিচাপে লয়। বিদ্যালয়ৰ অধ্যক্ষৰ লগত আলোচনা কৰোঁতে জয়াই নিজৰ শিক্ষাৰ্থীৰ এই দিশটোক শিকাৰু অভিযোজনা বুলি অভিহিত কৰে। ইয়াৰ অৰ্থ হ'ল, তো আগত কৈছিলে যে শিকাৰুসকল দায়িত্বশীল আৰু নিজৰ অধ্যয়নৰ প্ৰতি আত্মপ্ৰেৰিত, আৰু D নম্বৰ অপশ্যন কৈছিলে যে শিকাৰুসকলৰ নিজৰ শিক্ষাৰ প্ৰতি বিনিয়োগ থকাই তাৰ পৰা মালিকী সত্বৰ ভাৱ দেখা যায়। তো অপশ্যনবিলাক ইংৰাজীত কি কৈছিলে? অপশ্যন B কৈছিলে যে লাৰ্ণাৰ্ছ হু আৰ ৰেছপনচিবল এণ্ড ছেল্ফ মটিভেটেড টুৱাৰ্ডছ ষ্টাডিজ, আৰু D নম্বৰ অপশ্যন কৈছিলে যে লাৰ্ণাৰ্ছ হু আৰ ইনভেষ্টেড এণ্ড শ্ব' অ'নাৰশ্বিপ টুৱাৰ্ডছ দেয়াৰ অ'ন লাৰ্ণিং। ঠিক আছে। তো ইয়াৰ কথা কৈছে অপশ্যন ডিটো এতিয়া ফাইনেল আনচাৰ কিজ মতে অপশ্যন ডিটোহে ৰাইট বুলি কৈছে।
যে শিকাৰুসকল নিজৰ শিক্ষাৰ প্ৰতি বিনিয়োগ থকাই তাৰ পৰা মালিকীসত্বৰ ভাৱ দেখা যায়। এইটো এটা এনেকুৱা ট্ৰান্সলেশ্যন কৰে কেতিয়াবা অসমীয়াত, ইংৰাজীৰ পৰা ট্ৰান্সলেশ্যন কৰে। তো এইবিলাক চাগে গুগল ট্ৰান্সলেটৰ ইউজ কৰিহে কৰে। এতিয়া চাওক, আপুনি ইংৰাজীটো এবাৰ পঢ়ি চাওক আৰু অসমীয়াটো পঢ়ি চাওক। ইংৰাজীত লিখিছে লাৰ্ণাৰ্ছ হু আৰ ইনভেষ্টেড এণ্ড শ্ব' অ'নাৰশ্বিপ টুৱাৰ্ডছ দেয়াৰ অ'ন লাৰ্ণিং। এইটোৰ মিনিং তেওঁলোকে বিনিয়োগ লিখিছে। ইনভেষ্টেড শব্দটোৰ অৰ্থ তেওঁলোকে বিনিয়োগ লিখিছে, কিন্তু ইয়াৰ মিনিংটো এনেকুৱা এটা মিনিং এক্সপ্ৰেছ কৰা নাই। কিন্তু এইটো কি বুজাইছে যে যিসকল ছাত্ৰ ছাত্ৰী মনোযোগী সেইটোহে বুজাইছে, যে তেওঁলোকৰ নিজৰ ষ্টাডিজৰ প্ৰতি যিসকলে মনোযোগী সেইটোহে বুজাইছে ইনভেষ্টেড শব্দটোৰে। কিন্তু ইয়াত লিখিছে বিনিয়োগ থকা মানে এইটো মাৰ্কেটত ইনভেষ্ট কৰে, যে পইচা ইনভেষ্ট কৰা, সেইটোহে ট্ৰান্সলেট কৰা হৈ গৈছে। তো এনেকুৱা কেতিয়াবা হৈ যায়। এইকাৰণে আমাৰ পৰীক্ষাবিলাকত আগতে কৈ দিয়ে যে কিবা যদি আপোনালোকৰ ট্ৰান্সলেশ্যনত যদি প্ৰব্লেম পায় তেতিয়াহ'লে ইংৰাজীটোকে প্ৰাধান্য দিব লাগে। ঠিক আছে, এইটোৰ অপশ্যন ডি এতিয়া শুদ্ধ উত্তৰ হ'ব ফাইনেল আনচাৰ কি মতে। এতিয়া 117 নম্বৰটো চাওক। আগত তেওঁলোকে কৈছিলে বি অপশ্যন ইজ দ্য ৰাইট আনচাৰ। যি মূল্যায়ন সাধাৰণতে এটা পাঠ্যক্ৰমত সামগ্ৰিকভাৱে কৰা হয় সেয়া হ'ল ডায়েগনষ্টিক এছেছমেণ্ট, ফৰ্মেটিভ এছেছমেণ্ট, ছামেটিভ এছেছমেণ্ট, কণ্টেম্পৰাৰী এছেছমেণ্ট। এই চাৰিটাৰ ভিতৰত অপশ্যন বি তেওঁলোকে দিছিলে আগত। প্ৰভিজনেল আনচাৰ কি মতে তেওঁলোকে অপশ্যন বি দিছিলে, আৰু ফাইনেল আনচাৰ কি মতে তেওঁলোকে দিছে অপশ্যন বি এণ্ড চি। তাৰমানে এইটো দিলেও হ'ব আৰু চি নম্বৰটো দিলেও হ'ব। তাৰমানে এই দুটাৰ ভিতৰত আপোনালোকে যদি কোনোবা এটা যদি দি আহিছে বি অৰ চি, মানে ফৰ্মেটিভ অৰ ছামেটিভ, দুটাৰ ভিতৰত যিকোনো এটা যদি দি আহিছে তেতিয়াহ'লে আপোনালোকৰ শুদ্ধ হ'ব। তো এই তিনিটা চেঞ্জেছ আছিলে আমাৰ PGT যোনটো পেপাৰ 2ৰ কাৰণে যিবিলাক আনচাৰ কিজ আছিলে তাত এই তিনিটা চেঞ্জেছ আমি দেখা পাইছোঁ। এতিয়া ডাঙৰ কথাটো হ'ল যে ফাইনেল আনচাৰ কি দিয়াৰ পিছত এতিয়া ৰিজাল্ট ওলোৱাৰ চান্সেছ কেতিয়া আমাৰ ৰিজাল্টটো দিব পাৰে, হয়নে? এইটো লৈ আপোনালোকে নিশ্চয় বাট চাই আছে ৰিজাল্টটো কেতিয়া দিব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে আশা কৰি আছে যে তেওঁলোকৰ ফলাফল ভাল হ'ব আৰু তেওঁলোক এটা শিক্ষকতাৰ নিচিনা এটা কৰ্মৰত হ'ব বুলি। এতিয়া কথা হ'ল এই ৰিজাল্টটো কেতিয়া দিব এতিয়া আমি এটা আইডিয়া কৰিব পাৰোঁ যে আমাৰ ৰিজাল্টটো এতিয়া বেছি দেৰি নকৰে। মোৰ মতে এইটো 1 উইক অৰ 10 ডেজৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাবগৈ আছে। মোৰ মতে এইটো হ'বগৈ আছে। এইটো হোৱাৰ দুটা কাৰণ দুটা হ'ল যে এটা আমি যেতিয়া আছাম পুলিচ SIR দেখিছিলোঁ, SIRটো যেতিয়া ফাইনেল আনচাৰ কি 28 তাৰিখে দিছিলে তেওঁলোকে, 28 ফেব্ৰুৱাৰী, তাৰ এসপ্তাহৰ ভিতৰত কিন্তু তেওঁলোকে ৰিজাল্ট দিছিলে, হয়নে? আৰু এটা কথা যে পঞ্চায়ত ইলেকশ্যন অলৰেডি মানে যিকোনো টাইমত ডিক্লেয়াৰ হ'ব এনেকুৱা হৈ আছে। তো আপোনালোকৰ এসপ্তাহ বুলি কৈছোঁ, তাৰ আগতো হৈ যাব পাৰে। পঞ্চায়ত ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগে মোৰ মতে ৰিজাল্টটো দিব লাগে, আৰু আমি আশাবাদী যে পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰাৰ আগতে ৰিজাল্টটো দিয়া হ'ব। গতিকে আপোনালোকে খুব সোনকালে ৰিজাল্টটো পাব বুলি আশা কৰি মই ইয়াতে মোৰ এই ভিডিঅ'টো অন্ত মাৰিছোঁ। আৰু আপোনালোকে যদি আনচাৰ কি বিলাক আগত দেখা নাই তেতিয়াহ'লে নিশ্চয় মোৰ এই ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই মিলাই ল'ব, আৰু নিজৰ বন্ধু বান্ধৱীসকললৈও এই ভিডিঅ'টো পঠাই দিব যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।